গালিও খাইছিলোঁ তেওঁৰ পৰা মোক চাইলেঞ্চ লাগে এইখিনি মিউজিক কেলৈ কৰিছ তই তো সেই বস্তুবিলাক নাই এবাৰ প্ৰত্যেকজন মিউজিচিয়ানে কিবা এটা হ'লেই আমি জুবিনৰ মুখলৈকে চাওঁ ৰাতি বোলে 12টা বজাত কোনোবা এজন হস্পিটেলাইজ হৈছে সেই ফোনটো জুবিন গাৰ্গৰ ওচৰলৈকে যায় জুবিন দা বিহীন আজি 41টা দিন আৰু ৰৈ ৰৈ বিনালে 31 অক্টোবৰ হেঁপাহৰ এই ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ মুক্তিৰ দিন আৰু এই মুহূৰ্তত মোৰ সৈতে আছে এই ৰৈ ৰৈ বিনালেৰ আৱসংগীতৰ শেহতীয়া যিখিনি কাম কৰিছিলে তেওঁ হৈছে পৰান্দা মোৰ লগত আছে যাক আমি জ'জ' বুলি কওঁ আৰু অত্যন্ত চেলেঞ্জ আছিলে আচলতে জুবিন দা বিহীন এই চলচ্চিত্ৰখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দাদাক মই প্ৰথমে যেহেতু কাইলৈ 31 তাৰিখ আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে আপোনাৰ বাবে চেলেঞ্জ আছিলে আচলতে কেনেধৰণে প্ৰস্তুতি আগবঢ়ালে এই গোটেই প্ৰক্ৰিয়াটো প্ৰস্তুতি কৰিবলৈ আচলতে সময় নাছিলে জুবিন দা যিদিনা নোহোৱা হোৱা খবৰটো আহিলে তাৰ ঠিক এদিন বা দুদিনৰ পিছতে গৰিমা বা আৰু ৰাজেশ দাই মোক দায়িত্বটো অৰ্পণ কৰিলে যে আধৰুৱা যিখিনি কাম আছিলে সেইখিনি সম্পূৰ্ণ কৰিলে বিশেষকৈ বেকগ্ৰাউণ্ড মিউজিকত জুবিন দাই বিশেষ একো আগবঢ়াই থৈ যাব পৰা নাছিলে গানখিনি কৰি থৈ গৈছিলে তো প্ৰস্তুতিৰ কাৰণে সময় মই নাই পোৱা লাগিছিলে প্ৰথমতে আপোনাক যেতিয়া সেই অফাৰটো আপোনাক চাব পৰা নাছিলোঁ মই চিনেমাখন মই তিনিদিনটো চাব নোৱাৰিলোঁ 4 নম্বৰ দিনা ৰাহুল আৰু ৰাহুলৰ ভায়েক ৰোহনক মই বহুৱাই লৈ তেতিয়াহে চিনেমাখন চাব পাৰিছোঁ আৰু মানে জুবিন গাৰ্গৰ লগত ইয়াৰ আগতেও মোক কেইবাখনো চিনেমাত আমি একেলগে কাম কৰিছোঁ ৰত্নাকৰ কৰিছোঁ ৰত্নাকৰ মই বেকগ্ৰাউণ্ড কৰিছোঁ জুবিন দাই মিউজিক কৰিছে তাৰপিছত চিকাৰ শেহতীয়াকৈ ভাইমন দা আমি একেলগে কৰিলোঁ কিন্তু এইখন চিনেমাত মানে কি আৰু সকলোতে এটা গাইডেঞ্চ পাইছিলোঁ যেনে জুবিন দা আছে এখন চিনেমাত তেওঁ নাই মোক হয়তো কেতিয়াবা গালিও খাইছিলোঁ তেওঁৰ পৰা মোক চাইলেঞ্চ লাগে এইখিনি মিউজিক কেলৈ কৰিছ তই তো সেই বস্তুবিলাক নাই এবাৰ তো চেষ্টা কৰিছোঁ যে তেওঁ যেনেধৰণে বিচাৰে বা অসমৰ মানুহে ইমান দিনে তেওঁক যেনেদৰে শুনি আহিছে তেওঁৰ চিনেমাবিলাকৰ মিউজিক যেনেধৰণে শুনি আহিছে তেনেকুৱা কৰিবলৈকে চেষ্টা কৰিছোঁ কিমান পাৰিছোঁ নাজানো ইম'চনেলি কৰিছোঁ টেকনিকেলি হয়তো ভুল হ'ব পাৰোঁ বহুতখিনি ক্ষেত্ৰত আৰু মই আচলতে একে সময়তে এইখিনিতো মানে বিৰাট এটা হেৰিটোতো আছে যিটো মানে দুখটোতো আছে একে সময়তে মই ক'ৰবাত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে মই তেখেতক এই ধৰণে এটা শ্ৰদ্ধাঞ্জলি দিবলৈ পাইছোঁ মিউজিচিয়ান হিচাপে মই দিব পৰা আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলিটো চাগে এইটো হ'ব যে মই তেওঁৰ অসম্পূৰ্ণ কামখিনি সম্পূৰ্ণ কৰাৰ সুযোগ পালোঁ আৰু তাৰ কাৰণে মই ৰাজেশ ভূঞা গৰিমা শইকীয়া গাৰ্গ আৰু এই গোটেই শ্যামন্তক দা এই গোটেই টীমটোকে আচলতে মই ধন্যবাদ দিব লাগিব ভয় লাগিছিলে নেকি যেতিয়া প্ৰথমতে ধৰি লওক ডেফিনেটলি লাগিছিলে আগতে চিনেমাক মোক কৈছোঁ মই আগতে তেওঁ আছিলে তেওঁ মোক কৈছিলে মই কিবা এটা নাজানিলে আমি অকল চিনেমা বা গানৰ কামখিনিৰ ক্ষেত্ৰতে মানে যিকোনো কথাতে অসমৰ প্ৰত্যেকজন মিউজিচিয়ানে কিবা এটা হ'লেই আমি জুবিনৰ মুখলৈকে চাওঁ ৰাতি বোলে 12টা বজাত কোনোবা এজন হস্পিটেলাইজ হৈছে সেই ফোনটো জুবিন গাৰ্গৰ ওচৰলৈকে যায় তো সেই মানুহজন নথকাকৈ মানে এইটো ভাবিব নোৱাৰা কথা আচলতে যিহেতু গোটেই চলচ্চিত্ৰখন সংগীতক লৈ অৰ্থাৎ মিউজিকেল এখন চলচ্চিত্ৰ গতিকে মিউজিকেল চলচ্চিত্ৰ হিচাপে কেনেকুৱা ধৰণৰ মানে সংগীত তাতে আপোনালোকে সংযোগ কৰিছে শেহতীয়াকৈ কাৰণ দাদা নাই দাদাৰ যিটো তেওঁৰ মনেদি যিখিনি কৰিলেহেঁতেন সেইখিনিতো চাগে তেওঁৱে জানিলেহেঁতেন কিন্তু আপুনি যিহেতু এতিয়া সম্পূৰ্ণ গোটেই দায়িত্বটো আপুনিয়ে এককভাৱে কৰিবলগীয়া হৈছে আচলতে এইখন চিনেমা দাদাই নিজে কৰা কথা আছিলে আৰু এইখন চিনেমাৰ বিষয়ে দাদাৰ মোৰ মাজত বিশেষ কোনো কথা বতৰা হোৱা নাছিলে কিন্তু আমি মাজে মাজে কিছুমান সময় শ্বেয়াৰ কৰোঁ কেতিয়াবা তেওঁ মোৰ ষ্টুডিঅ'লৈ আহে মই তেওঁৰ ষ্টুডিঅ'লৈ আহিছোঁ কেতিয়াবা হয়তো তেওঁৰ কিছুমান গান শুনিছোঁ আৰু ৰৈ ৰৈ বিনালেখন যেতিয়া তেওঁ গানবিলাক কম্প'জ কৰি আছিলে তেতিয়া তেওঁ সেইখিনি সময়তে আমি দুবাৰ লগ পাইছোঁ আমি দীঘলীয়াকৈ কথা পাতিছোঁ এটা ৰাতি আমি প্ৰায় গোটেই ৰাতিটোৱে আৰু কথা পাতিছোঁ আৰু গান শুনিছোঁ সেইখিনি সময়তে ৰৈ ৰৈ বিনালে কাম কৰি আছিলে সেইখিনি সময়ত আমি ষ্টিং শুনিছোঁ আমি বহেমিয়ান ৰেপছডি শুনিছোঁ সেই বিষয়ে কথা পাতিছোঁ তো সেই বস্তুবিলাক মোৰ মনত অকণমান ক্ৰিয়া কৰিলে যেতিয়া হেৰি হ'ল যে তেখেতে সেই ৰৈ ৰৈ বিনালে মিউজিক কম্প'জ কৰি থাকোঁতে তেখেতনো কেনেকুৱা ধৰণৰ এটা মানে মুডত আছিলে তেখেতে কেনেকুৱা ধৰণৰ মিউজিক কৰিবলৈ বিচাৰিছিলে তেনেকৈয়ে মই উলিয়াই ল'ব লগা হৈছে কাৰণ তেওঁতো মোক একো কৈ থৈ যাব নোৱাৰিলে আৰু মানে তেওঁৰ নিচিনা কৰাটো অসম্ভৱ জুবিন গাৰ্গ কোনো হ'ব পাৰিব জুবিন গাৰ্গৰ নিচিনা কোনে মিউজিক কৰিব পাৰিব আমি যদি 5% মানুহ কৰিব পাৰিছোঁ মই সেইটোকে মই সাৰ্থকতা বুলি ভাবিম নিজৰ যেতিয়া আপুনি ধৰি লওক সম্পূৰ্ণ স্ক্ৰিপ্টখন পঢ়িলে স্ক্ৰিপ্টখন পঢ়াৰ পিছত যিহেতু দাদা নাইকিয়া সেই অনুভৱটোতো বা সেই কথাখিনি থাকে এইখিনি সময়ত মোক সহায় কৰিছে মোক ৰাহুল গৌতম শৰ্মাই সহায় কৰিছে মোক ৰাজেশ ভূঞাই সহায় কৰিছে তেওঁলোকে মোক বুজাই দিছে যে এইটো বস্তু আমি এনেকৈ শ্বুট কৰিছিলোঁ জুবিন দাই এইটো কৈছিলে জুবিন দাই এইটো কৈছিলে কাৰণ প্ৰথমৰখিনি মই একোৱে নাজানো মই শ্বুটিঙৰ পৰ্যায়লৈকে একো নাজানো মই
তাৰ পিছৰখিনিহে মই পাইছোঁ। গতিকে তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰিছে, কৈছে যে এইখিনি বস্তু এনেকৈ বিচাৰিছিলে। তো মই যে ক'লোঁ তেওঁৰ লগত যিখিনি মই জুবিন গাৰ্গৰ লগত যিখিনি কথা পাতিছিলোঁ যোৱা ছমাহ এবছৰৰ ভিতৰত, যিখিনি সময়ত তেওঁ ৰৈ ৰৈ বিনালে কাম পূৰা মানে প্ৰেক্টিকেলি কৰি আছিলে, তেওঁতো বহুত বছৰৰ পৰাই কাম কৰি আছিলে, এইখনৰ ওপৰত চিন্তাও কৰি আছিলে। সেই সময়খিনিৰ আমাৰ মাজৰ যিখিনি কথোপকথন, যিখিনি গান আমি শ্বেয়াৰ কৰিছিলোঁ, প্লে'লিষ্টবিলাক আমাৰ অলমষ্ট একেই হয়। তো তেনেকুৱা সেই কথাখিনিৰ ওপৰত বেছ কৰিয়ে মিউজিকখিনি কৰিবলৈ যত্ন কৰিছোঁ। সেই অনুভৱখিনি লয়। তথাপিও যিহেতু কাইলৈ পালেহি, ওচৰ চাপি পালেহি, কাইলৈ সমগ্ৰ দেশবাসীয়ে হেঁপাহৰ এই চলচ্চিত্ৰখন চাব বা দাদাৰ সেই আধৰুৱা যিটো সপোন, সেই সপোনটোক আপোনালোকে দিন ৰাত একাকাৰ কৰি আপোনালোকে কাইলৈ ৰাইজৰ মাজলৈ উলিয়াই দিব। কি ক'ব এই মুহূৰ্তত? কেনেকুৱা লাগিছেতো আচলতে এতিয়া আচলতে যিহেতু তেওঁ নাই, তেওঁ চিনেমাখনৰ এটা ৰাফ কাট চাই গ'ল, মিউজিকখিনি শুনিবলৈ নাপালে, বেকগ্ৰাউণ্ড মিউজিকখিনি। তো সেইটো মোৰ কাৰণে মানে বৰ বিশেষ। তেওঁক যদি মই শুনাব পাৰিলোঁহেঁতেন তেতিয়াহ'লে মই যিটো ফিল কৰিলোঁহেঁতেন, এতিয়াতো সেইটো ফিল মই কোনো কাৰণতে কৰিব নোৱাৰোঁ। এখন যিমানেই হিট হওক, যিমানেই ব্লকবাষ্টাৰ হওক, যিমানেই যি নহওক, মই তেওঁ শুনি পেলাই তেওঁৰ পৰা তেওঁ যদি মোক এটা শব্দও ক'লেহেঁতেন তই ভাল কৰিছ বা বেয়া কৰিছ, সেইটো মোৰ কাৰণে যিটো মিনিং থাকিলেহেঁতেন, এতিয়া বাকীবিলাক মোৰ কাৰণে সিমান মিনিং নাথাকিব মোৰ কাৰণে ইমান বেছি। কিন্তু য়েছ, অসমৰ মানুহে জুবিন গাৰ্গক যি ধৰণে ভাল পায়, অকল জুবিন গাৰ্গকেই শুনিছে যোৱা 30টা বছৰে। গতিকে মই ভাবোঁ যে চিনেমাখনকতো মৰমটো কৰিবই, সেইটো গম পোৱাই গৈছে গোটেইখিনি বস্তুত। গতিকে তেনেকেই অসমৰ মানুহে জুবিন গাৰ্গক ধুনীয়াকৈ ৰাখিব, মৰমত ৰাখিব, আৰু চিনেমাখনো মৰম কৰিব। আৰু চিনেমাখনৰ যোগেৰে মই আগতে যেনেকৈ কৈছোঁ, আমাৰ ফালৰ পৰা আমি তেখেতক এটা সাংগীতিক শ্ৰদ্ধাঞ্জলি দিবলৈ পাইছোঁ। আচলতে এই মুহূৰ্তত সকলো আৱেগিক, কিয়নো কাইলৈ দিনটোৰ বাবে যিহেতু সকলো বাট চাই আছে। আৰু মই কৈছোঁ যে জুবিনদাৰ অবৰ্তমানত যিজনক আচলতে গুৰু হিচাপে লৈয়ে আগবাঢ়ি গৈছিলে এইসকল ব্যক্তি, আৰু তেওঁলোকে জুবিনদাৰ অভিভাৱকত্বত যিহেতু কাম কৰিছিলে, আৰু সেই অভিভাৱকহীন হৈ পৰাৰ পাছত আচলতে কেনেধৰণৰ এক মনস্তাত্ত্বিক তেওঁলোকে আন্দোলনৰ ভিতৰত কেনেধৰণৰ মনৰ মানসিক অৱস্থা হৈছে, সেই কথা ইতিমধ্যে সকলোৱে বুজি পাইছে। কিন্তু আমি এটাই কথাই ক'ম যে বহু প্ৰত্যাশিত, বহু আকাংক্ষাৰ এইখন চলচ্চিত্ৰ জুবিনদা যদিও আমাৰ মাজত নাই, কিন্তু তেওঁৰ সত্তা সদায় আমাৰ মাজত থাকিব। আৰু সকলোৱে 31 তাৰিখে হললৈ আহক, অন্ততঃ এবাৰ প্ৰিয় শিল্পীজনক পুনৰবাৰ আকৌ যেন চকুৰ আগত ভাহি থকাৰ সেই উপলব্ধিটো অনুভৱ কৰক, আৰু জুবিনদাৰ সেই সত্তাটোক জীয়াই ৰাখক।